হেল্ল' বন্ধুসকল আৰু মোৰ ওচৰত ৰেডি ষ্টকত আছে একদম বহুত দীঘল চুলি থকা ডগী আহি গ'ল মোৰ ওচৰত চাই লওক আৰু কিমান দীঘল চাই লওক চুলিটো বহুতেই দীঘল আছে আৰু যদি আপোনালোকে নিজে চাই যাব পাৰে আৰু মোৰ লোকেশ্যনটো হৈছে শিৱসাগৰ জাজিয়ামগুৰি ডাইৰেক্ট আহি ঘৰতো চাই যাব পাৰে আৰু ঘৰত আপুনি এনেকৈ নিজে যোনটো কালাৰ পচন্দ হ'লে সেইটো কালাৰে লৈ যাব পাৰে যদি আপোনালোকে যদি ডেলিভাৰী দিবলৈ হ'লে মানে ডেলিভাৰী দিমকৈ গৈ নিজে গৈ পিনি আৰু চাই লওক একদম বহুত ধুনীয়া কিউট পাপি চাই লওক যদি আপোনাৰ লগা থাকে যদি কণ্টেক্ট কৰক লগালগ কণ্টেক্ট কৰক চাই লওক একদম বহুত দীঘল চুলি থকা পাপি আৰু বেছি ওখ জাতও নহয় একদম চাপৰ জাতৰ একদম পূৰা পাপি এইটো একদম চুলিটো বহুত দীঘল হৈ যাব আৰু মোৰ ওচৰত পাপি আছে আৰু এইটো ব্লেক কালাৰত আছে ব্লেক কালাৰ এনেকুৱা যদি চুলি দীঘল যদি পাপি লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে ব্লেক কালাৰটো ফিমেল পাপি হয় আৰু চাই লওক ফিমেলৰটো বহুত ধুনীয়া চাই লওক পূৰা চুলিটো জাবৰা নিচিনা হৈ যাব কালচাৰ স্পিচৰ নিচিনা হৈ যাব চুলিটো আৰু এইটো পিয়'ৰ ব্ৰিডৰ হয় নগা পিয়'ৰ ব্ৰিডৰ হয় চাই লওক বহুতেই দীঘল হয় চুলিটো আপোনালোকে এবাৰ আহি ঘৰত চাই যাব পাৰে নহ'লে মোৰ ঘৰ কণ্টেক্ট কৰিব পাৰে সেইভাগে ডাইৰেক্ট মানে ডেলিভাৰী দিবলৈ হ'লে ডেলিভাৰী দি দিমগৈ গৈ চাই লওক বহুতেই ধুনীয়া পাপি আৰু ইয়াৰ হেয়াৰ কণ্ডিশ্যনটো বহুত ধুনীয়া চাই লওক একদম গুলুমুলু একদম বহুত ধুনীয়া পাপি আৰু ইয়াৰ বয়স হৈছে তোমাৰ 2 মাহ হয় 2 মাহৰ পোৱালি হয় আৰু 2 মাহৰ পোৱালিটো কিমান কিউট আছে চাই লওক আৰু একদম পূৰা চুলিটো বহুত দীঘল পাই যাব আৰু চুলি দীঘল পাপি বহুতে বিচাৰি আছিলে যদি আপোনালোকে লাগে যদি কণ্টেক্ট নাম্বাৰ দি থোৱা আছে কণ্টেক্ট কৰিব পাৰে এনেকুৱা পাপি লাগে যদি আৰু এইপিনে হোৱাইট কালাৰ এটা আছে এইটো হোৱাইট কালাৰ বুকিং হৈ গ'ল অলৰেডি বুকিং হৈ গ'ল চাই লওক এইটো বহুত ধুনীয়া পাপি আছিলে এইটো গাৰ্ড ডগৰ কাৰণে ধুনীয়া পাপি আছিলে সেইটো দাদাজনে বুকিং কৰিলে আৰু এইটো যদি আপোনালোকে চুলি এনেকুৱা চাই লওক চুলি এনেকুৱা জাবৰা যদি লাগে যদি ল'ব পাৰে এটা ফুল এক্টিভ মই কৈছোঁ ফুল এক্টিভটো চাই লওক এইটো একদম বহুত কম বাজেটত দিম আপোনাক কম বাজেটত লাগে বুলি কৈছে কম বাজেটত দি দিম এই যে ফিমেলজনী বহুত কম বাজেটত দিম আপোনালোকে লাগে যদি কণ্টেক্ট কৰিলে হয় মোৰ নাম্বাৰত কণ্টেক্ট কৰিলে হয় আৰু একদম এজনী একদম বহুত কম বাজেটত দি দিম কম বাজেটত আহিছে কম বাজেটত দি দিম ঠিক আছে আৰু ইয়াৰ প্ৰাইচটো অলপ খালি বেছি আৰু এবাৰ কণ্টেক্ট কৰিব গোটেই মই বুজাই দিম কিমান দামত চ' চাই লওক এক্টিভটো কিমান এক্টিভ চাই লওক ফুল এক্টিভ আছে চিন্তা কৰিব নালাগে যদি লাগে যদি আপোনালোক কণ্টেক্ট নাম্বাৰ দি থোৱা আছে কণ্টেক্ট কৰক আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো আৰু এনেকুৱা যদি ভিডিঅ' যদি আপোনাৰ লাগে যদি আপোনাৰ চাই থাকোঁ বুলি ভাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিওঁ আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে ন'টিফিকেশ্যনটো কৰি থাকিব তেতিয়া যোনটো ডগ আপোনালোকে পচন্দ হয় সেইটো ডগ আপোনালোকে ন'টিফিকেশ্যনটো যাই থাকিব আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাই আছোঁ জয় এখন